নমস্কাৰ। আহক আমি অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ কাৰণে অতি দৰকাৰী কেইটামান প্ৰশ্ন উত্তৰ আমি আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? অপশ্যন এত আছে ফণী শৰ্মা, অপশ্যন বিত আছে বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন চিত আছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপশ্যন ডিত আছে পাৰ্বতী প্ৰসাদ বৰুৱা। গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জ্যোতিপ্ৰসাদ আগৰৱালা। মানে কাৰেঙৰ লিগিৰিখন জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল। এতিয়া ২ নম্বৰ প্ৰশ্ন, হেজাৰী ঘোষা নামেৰে কোনখন গ্ৰন্থক জনা যায়? অপশ্যন এ কীৰ্তন ঘোষা, অপশ্যন বি নাম ঘোষা, অপশ্যন চি গুণমালা পুথি, অপশ্যন ডি ভক্তি ৰত্নাৱলী। আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, নাম ঘোষা। নেক্সট প্ৰশ্ন, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? অপশ্যন এত আছে কহিনুৰ, বিত হেঙুল, অপশ্যন চিত আছে নটৰাজ, অপশ্যন ডিত আছে ভাগ্যদেৱী। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, নটৰাজ। নেক্সট প্ৰশ্ন, অচ্যুত লহকৰ তলৰ কোনখন থিয়েটাৰৰ প্ৰতিষ্ঠাপক আছিল? এ নটৰাজ, বি কহিনুৰ, চি ভাগ্যদেৱী আৰু ডি অপশ্যনত আছে আবাহন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নটৰাজ, নটৰাজ থিয়েটাৰ। নেক্সট কুৱেশ্যন, চক্ৰশিলা অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশ্যন এত আছে ডিব্ৰুগড়, অপশ্যন বিত আছে তিনিচুকীয়া, অপশ্যন চিত আছে শোণিতপুৰ আৰু অপশ্যন ডিত আছে ধুবুৰী। এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ধুবুৰী। নতুন প্ৰশ্ন, মিচিং জনগোষ্ঠীৰ পুৰণি নাম হৈছে অপশ্যন এ মিকিৰ, অপশ্যন বি মিৰি, অপশ্যন চি কছাৰী আৰু অপশ্যন ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মিৰি। নেক্সট প্ৰশ্নটো, তলৰ কোনখন প্ৰথম অসমীয়া আধুনিক নাটক? এত আছে ৰামধেনু, বি অপশ্যনত আছে নল দময়ন্তী, চি অপশ্যনত আছে ৰাম নৱমী আৰু ডিত আছে নগা কোঁৱৰ। আহক আমি শুদ্ধ উত্তৰটো চাই লওঁ। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ৰাম নৱমী। নেক্সট কুৱেশ্যন, প্ৰতি বছৰে অসম আৰক্ষী দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এত আছে 1 জুলাই, বিত আছে 2 আগষ্ট, চিত আছে 1 ছেপ্টেম্বৰ আৰু ডি অপশ্যনত আছে 1 অক্টোবৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1 অক্টোবৰ। ইয়াৰ পিছৰ প্ৰশ্ন, অসম আৰক্ষীৰ কামাণ্ডো বাহিনীটোৰ নাম কি? এ অপশ্যনত আছে কোব্ৰা, বিত আছে ব্লেক পেন্থাৰ, চি ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰাইফলছ, ডিত আছে বীৰাংগনা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ব্লেক পেন্থাৰ, অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ নাম। আজিলৈ এইকেইটা প্ৰশ্নই আমি আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত মই নিশ্চয় ইয়াতকৈ বেছি সংখ্যক প্ৰশ্ন অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকৰ সঁহাৰি পাম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।